আমি এতিয়া আছোঁ বোকাখাটত আৰু সময় হৈছে ৰাতি প্ৰায় এতিয়া 10:10। তো ভোকো লাগিছে, দিনতে ভাত খোৱা 12টামানতে ভাত খোৱা ভোক লাগিছে, ভাবিলোঁ ইয়াতে কিবা এটা খাই লওঁ। তো এইখন লাম্বু ধাবা, দোকান বেছিভাগ বন্ধই আছে, হোটেল বেছিভাগ বন্ধ হৈ আছে। এইখন বহুত দূৰ বিচাৰি বিচাৰি আহি লাষ্টত এখন পালোঁ, লাম্বু ধাবা। এতিয়া কিবা এটা খাই লওঁ। এইফালে অংকুৰ দা, মই আৰু ৰূপম দা আহিছোঁ, আমি 3জন আহিছোঁ, বাকী ৰাইজো আহি আছে গাড়ীত। এইফালে ৰুটি বনাই আছে ধুনীয়াকৈ, চাওক ইমান ধুনীয়াকৈ, এইটো একদম ছেকেণ্ডত ৰুটি ফুলি গৈছে। এইফালে অংকুৰ দাই ৰুটি খাব আৰু ভোক লাগি আছে, মই ভাত খাওঁ। ৰুটিটো বৰ বেছিকৈ প্ৰিফাৰ নকৰোঁ, ৰুটি বৰ ভাল পাওঁ, কিন্তু ৰাতি ভাতকেইটাই মোৰ প্ৰিয় তাৰমানে। এইফালে দাদাই চাওক, এয়া জীৱন সংগ্ৰাম। এইফালে দাদাই বনাইছে আৰু আমি লাম্বু ধাবাত এতিয়া ভাত কেইটামান খাই লওঁ ইয়াতে। এইফালে আছে ৰূপম দা আৰু অংকুৰ দা। ইয়াত এটা ধুনীয়াকৈ এইফালে লিখি দিছে, তাকে অনুদান বহুত বেছি বিচাৰি আহে নেকি। অনুগ্ৰহ কৰি কোনো ধৰণৰ অনুদান নিবিচাৰিব, আমি অতি কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে এই ব্যৱসায়টো চলাই আছোঁ। আপুনিও কঠোৰ পৰিশ্ৰম কৰিব পাৰে, আমি 9টা পৰিয়ালক কৰ্মসংস্থাপন দিছোঁ। আমাৰ বেংকত বিশাল ঋণ আছে। পূৰা এইটো একদম ধুনীয়াকৈ বেনাৰ এখন লিখিছে, তাকে অনুদান বিচাৰি ফুৰে। তো ইয়াতে আমি ভাত খালোঁ আৰু অংকুৰাই ৰুটি খালে, আৰু এইফালে ইমান ধুনীয়াকৈ ৰুটিটো বনাইছে, ৰুটি বহুত টেষ্টি বনাইছে মানে। এইফালে দাদা লাগি আছে আৰু আমি আহিছিলোঁ শিৱসাগৰ যিহেতু আপোনালোকে সকলোৱে জানে, অসমৰ প্ৰতিটো কোণৰ মানুহে গৈ শিৱসাগৰত যিহেতু সহায় সহযোগিতা কৰি আছে, আমিও আহিলোঁ সেই বানপীড়িতসকলক কিছু সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আমি আহি গ'লোঁ। তো গৈ আছোঁ, এতিয়া সময় হৈছে প্ৰায় 10:30 বাজিছে, চাওক 10:33। তো আমি গৈ আছোঁ শিৱসাগৰ, গৈ পাওঁতে অলমষ্ট 2:30-3টামান বাজিব।